আজি উপস্থিত হলোগৈ উৰিয়াম ঘাটত আৰু আপোনালোকে দেখিছেই উৰিয়াম ঘাটৰ দৃশ্য। এয়া হ'ল উৰিয়াম ঘাটৰ দৃশ্য। উৰিয়াম ঘাটত যিহেতুকে উচ্ছেদ কৰিলে, আচলতে উৰিয়াম ঘাটত উপস্থিত হৈ এনে কিছুমান দৃশ্য দেখা পালোঁ, হয়তো আপোনালোকে সেই দৃশ্যসমূহ দেখিলে আচৰিত হ'ব। আপোনালোকৰ চকু কপালত উঠিব। মই আপোনালোকৰ আগত প্লে' কৰি ৰাখিছোঁ, আপোনালোকে দেখিয়ে আছে। এয়া হ'ল উৰিয়াম ঘাটৰ দৃশ্য। আচলতে উৰিয়াম ঘাটত যোনসকল বেদখলকাৰী, সেই বেদখলকাৰী লোকসকলে মানে এনেকুৱাই ডাঙৰ ডাঙৰ তামোল বাগান পাতি লৈছিল নহয়, মানে নিজ চকুৰে দেখি আহিছোঁ, ইমান ডাঙৰ ডাঙৰ তামোল বাগান পাতি লৈছিল নহয়, আপোনালোকে আচৰিত হ'ব। তো এতিয়া আমি যাবলৈ লৈছোঁ উৰিয়াম ঘাটলৈ। তাৰ আগতে আমি যিহেতুকে মেৰাপানী নেঘেৰি বিলত উচ্ছেদ কৰিছিল, আৰু উচ্ছেদ কৰাৰ পাছৰ আজি দৃশ্যবিলাকনো কেনেকুৱা হৈ আছে তাকে আপোনালোকক অকণমান দেখুৱাই লৈ যাওঁ, আৰু তাৰ পাছত আমি উৰিয়াম ঘাটলৈ গুচি যাম। ঠিক আছে, আপোনালোকে ভিডিঅ'টো প্ৰথমবাৰ শেষলৈকে চাই থাকিব, আৰু প্ৰথমবাৰ শেষলৈকে চালেহে আপোনালোকে কথাসমূহ গম পাব যেন কেনে অৱস্থাত আছে পৰিৱেশবিলাক। তো এতিয়া আপোনালোকক সৰ্বপ্ৰথমে এতিয়া নেঘেৰি বিলৰ দৃশ্যবিলাক অলপ দেখাই লওঁ, কেনে অৱস্থাত আছে বা যাবলৈ আমাক দিয়ে নে নিদিয়ে। তো আপোনালোকে ভিডিঅ'টো চাই থাকক, তেতিয়াহে গম পাব। মই উপস্থিত আছোঁ মেৰাপানী ২ নং নেঘেৰি বিল গাঁৱত। আজি হ'ল দ্বিতীয় দিনাখন, মানে দ্বিতীয় দিনাৰ পৰিৱেশ চাই লওক। ইয়াত মানে কোনো মানুহ নাই। দুই নম্বৰ দিনাখন চাই লওক, মানুহ নাই। আচলতে এইটো স্থানৰ পৰা এইটো স্থানলৈ মানে মানুহ যাব দিয়া নাই। চাই লওক, ইয়াত মানে ৰাস্তাত কোনো মানুহে নাই। মানে আমি গৈছিলোঁ আপোনালোকক ২ নম্বৰ দিনাখনৰ যোনটো পৰিৱেশ, সেই পৰিৱেশটো দেখুৱাবৰ কাৰণে, কিন্তু যাবলৈ মানা কৰি দিলে। মানে কৈছে আৰু খেলটো এনেকুৱা ধৰণৰ, যিহেতুকে ঘৰবিলাক উচ্ছেদ কৰিছেতো, আৰু উচ্ছেদ কৰাৰ ফলতে সিহঁতৰ মানে খং উঠি আছে কৈছে, মানে কিবাকিবি হুলস্থুল কাজিয়া চাজিয়া হৈ যাব পাৰে, সেইটো কাৰণেহে তালৈ মানে যাবলৈ মানা কৰি দিছে। মানে আমাক ধুনীয়া কথাখিনি কৈ পঠিয়াইছে। আৰু হয়ো বাৰু খেলটো যিহেতুকে সপোনৰ যোনখন ঘৰ, সেই সপোনৰ ঘৰখন যদি ভাঙি দিয়ে, সকলো মানুহৰ খং উঠিব। মানে যোনটো আইনী প্ৰক্ৰিয়াত যোনটো কাম কৰিছে, বা মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে সেইটো ভাল কাম কৰিছে, কিন্তু ভাল কাম কৰিছে যদিও যোনটো উচ্ছেদ, সিহঁতে মানে প্ৰশ্ন কৰিছে, আমাক ইয়াত থাকিব দিছে কৈছে, আমাক ইয়াত থাকিব দিছে, আমি অতদিনৰ আপোনাৰ ইয়াতে আছোঁ। আৰু চাই লওক, ৰাস্তা একদম তালৈকে পকা ৰাস্তা একদম, আৰু এইফালে কাৰেণ্টৰ সুবিধালৈকে আছে, তাত আছে অংগনবাদী স্কুল পৰ্যন্ত আছে। মানে সিহঁতে এইবিলাকে প্ৰশ্ন কৰিছে। তাৰপিছত মানে সিহঁতৰ ঠিকেই, মানে এতিয়া আৰক্ষী লোক কেইজনে কৈ দিছে যেনিবা, ধৰি লওক কাজিয়া কাজিয়া হৈ যাব পাৰে, আমোক তামোক নাযাবি। আৰু হয় বাৰু, আমি এই কথাটো মানি কিনে আমি যোৱা নাই। আৰু আপোনালোকক দেখুৱাব বিচাৰিছোঁ, আৰু যোনটো উচ্ছেদ চলিছে, সেইডোখৰ পৰাহে উচ্ছেদ চলিছে দেই। ইয়াত মানে স্থানীয় আমাৰ মিচিং ভাই ককাই এইবিলাক ঘৰ, আমাৰ মিচিং ভাই ককাই ঘৰবিলাক একো কৰা নাই, কিন্তু আপোনালোকক দেখুৱাই দিছোঁ দেই। এয়া হ'ল আমাৰ মিচিং ভাই ককাই ঘৰবিলাক, আৰু এইটো নামঘৰ। আপোনালোকে চাই লওক, আপোনালোকে দেখাইছোঁ ২ নম্বৰ দিনাখনৰ এইটো পৰিৱেশ, এইটো ২ নম্বৰ দিনাখনৰ পৰিৱেশ। আপোনালোকক ২ নম্বৰ দিনাৰ পৰিৱেশটো দেখাইছোঁ। এয়া আমাৰ মিচিং ভাই ককাই ঘৰ, এয়া চাই লওক, এয়া হ'ল আমাৰ মিচিং ভাই ককাইৰ ঘৰ। কিন্তু তাতহে বাংলাদেশী যোনসকল মানে মিয়াসকলে তাতহে মানে বেদখল কৰি আছিল, আৰু সেইসকলক এতিয়াৰ পৰা উচ্ছেদ কৰিছে, ঘৰবিলাক ভাঙিছে। চাই লওক, এয়া আমাৰ মিচিং ভাই ককাই ঘৰবিলাক। আপোনালোকক দেখাই দিছোঁ, এটা সুন্দৰ পৰিৱেশ। এইবিলাক ফুল চাই লওক, মজা পৰিৱেশ। আপোনালোকক দেখুৱাই দিছোঁ, আমাৰ এয়া মিচিং ভাই ককাই ঘৰ। চাই লওক, আপোনালোকক দেখাই দিছোঁ পৰিৱেশটো চাওক, এটা মানে সুন্দৰ পৰিৱেশ। চাই লওক, ইয়াত মানে দোকান চোকান সকলোবিলাক আছে একদম ধুনীয়াকৈ। আপোনালোকে ইয়াত মানে বস্তু চস্তু খাব পাৰিব ধুনীয়াকৈ। আমাৰ এইটো মিচিং ভাই ককাইৰ দোকান এখন। কিবা ল'বা নি? হা? আমাৰ তিলক আহিছে, তিলকে এতিয়া কিবা ল'ব এতিয়া। ঠাণ্ডা নেকি? অঁ, এইখন তোমালোকৰ নাই জেঠাইৰ নি? হা? আমাৰ এই দোকানখন আমাৰ তিলকৰ জেঠাইকৰ দোকান আছিলে এখন। এতিয়া নিজৰ বুলি ঘৰলৈ যাওঁগৈ। আপোনালোকক পৰিৱেশটো দেখালোঁ, চাই লওক। আপোনালোকক পৰিৱেশটো দেখাই দিছোঁ, আমাৰ মিচিং ভাই ককাই ঘৰ এইবিলাক। চাই লওক, এতিয়া আমি
মানে যাম এতিয়া উৰিয়াম ঘাট, যিহেতুকে উৰিয়াম ঘাটতো উচ্ছেদ হ'ল, ঠিক আছে। কিন্তু পৰিৱেশবিলাক কেনেকুৱা হৈ আছে সেই পৰিৱেশবিলাক আপোনালোকক দেখুৱাম। উৰিয়াম ঘাটৰ পৰিৱেশবিলাক আপোনালোকে ভিডিঅ'টো চাই থাকিব। আজি 2 নম্বৰ দিনটো আছিল নেঘেৰি বিলত, মেৰাপানী 2 নম্বৰ নেঘেৰি বিলত। আজি 2 নম্বৰ দিন নাছিল, কিন্তু 2 নম্বৰ দিনত মানে ধৰি লওক মানে আমি যেনেকৈ গৈছিলোঁ তাত চাবৰ কাৰণে, আপোনালোকক দেখুৱাবৰ কাৰণে, কিন্তু যাব মানা আছে। এতিয়া গুচি যাওঁ আমি উৰিয়াম ঘাটলৈ। চাই লওক এইবিলাক পৰিৱেশ, চাই লওক, আপোনালোকক দেখুৱাই দিছোঁ। এটা সুন্দৰ পৰিৱেশ চাই লওক। এয়া নেঘেৰি বিল দেই, মেৰাপানী নেঘেৰি বিলৰ পৰিৱেশ এয়া চাই লওক। এইবিলাক ধান খেতি কৰিছে, চাই লওক, এইবিলাক ধান খেতি কৰিছে, পৰিৱেশবিলাক চাওক। তো এতিয়া ডাইৰেক্ট আমি গৈ থাকোঁ উৰিয়াম ঘাটলৈ, আৰু আপোনালোকক পৰিৱেশটো দেখুৱাই দিছোঁ দেই। চাই লওক, এয়াই হ'ল মেৰাপানী 2 নং নেঘেৰি বিলৰ দৃশ্যসমূহ। চাই লওক, হয়তো পাহাৰ কিমান সুন্দৰ। আৰু এইখিনিতে এটা কথা ক'ব বিচাৰিছোঁ দেই, ভগৱানক ধন্যবাদ জনাইছোঁ। মানে ভগৱানক মই এইটো কাৰণে ধন্যবাদ জনাইছোঁ দেই, যিহেতুকে মোক জন্মগ্ৰহণ নিদিলে বাংলাদেশী মিয়াৰ লোকসকলৰ ঘৰত, যদিহে মোক কেনেবাকৈ যদি এই উচ্ছেদ কৰা লোকসকলৰ ঘৰত যদি জন্ম দিলে হয়, মোৰো একে দশা হ'ল হয়, ময়ো ইয়াৰ পৰা গুচি যাব লগা হ'ল হয়। ধন্যবাদ দিছোঁ ভগৱানক। আৰু লগতে এই মিয়া লোকসকলৰ, উচ্ছেদিত লোকসকলৰ ঘৰত যেন জন্ম নিদিলে, তেতিয়া মোক কেনেকুৱা দুখ লাগিলে হয়। চিন্তা কৰক আপোনালোকে কথাটো। মানে যিমান যি হ'লেও নহ'লেও মানৱীয়তা দৃষ্টিভংগীৰে চালে মানে বহুত দুখ লাগে, ঠিক আছে। কিন্তু মই ভগৱানক এইটো কাৰণে ধন্যবাদ জনাইছোঁ যেন মোক মিয়া লোকসকলৰ, এই উচ্ছেদিত লোকসকলৰ ঘৰত জন্ম নিদিলে। আৰু আপোনালোকৰ কথাটো ভাবি চাওকচোন, যদি আপোনালোকে ভিডিঅ'টো চাই আছে দেই, আপোনালোককো যদি কেনেবাকৈ যদি উচ্ছেদিত মিয়া লোকসকলৰ ঘৰত যদি জন্মগ্ৰহণ দিলেহেঁতেন, কিন্তু আপোনালোকৰ কেনেকুৱা অনুভৱ হ'ল হয়, কমেণ্ট কৰিবলৈ একদমেই নাপাহৰিব। আপোনালোকৰ অনুভৱটো কওকচোন। যদিহে উচ্ছেদিত সেই লোকসকলৰ ঘৰত যদি আপোনালোকক জন্ম দিলে হয়, তেতিয়া আপোনালোকে কিমান দুখ কৰিলে হয়, কিমান কান্দিলে হয়। তো আমি সেই বস্তুটো এতিয়া অনুভৱ কৰা নাই। আপোনালোকে সেইটো অনুভৱ কৰকচোন। মানে আপোনালোকে কথাটো চিন্তা কৰকচোন, অনুভৱ কৰকচোন, যেন আমি উচ্ছেদিত মিয়া লোকসকলৰ ঘৰৰ সন্তান বুলি ভাবকচোন, কেনেকুৱা দুখ লাগিব। আচলতে মই এই কথাকেইটা কৈ উচ্ছেদিত লোকসকলক মই ছাপোৰ্ট কৰা নাই। মই মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াদেৱে যি পদক্ষেপ লৈছে, মই আদৰণি জনাইছোঁ। কিন্তু এটা কথা ক'ব বিচাৰিছোঁ যেন আমাক ভগৱানে এই লোকসকলৰ ঘৰত যেন জন্ম নিদিলে। তো এতিয়া গৈ আছোঁ উৰিয়াম ঘাটলৈ। এয়া হ'ল উৰিয়াম ঘাটৰ দৃশ্য। আচলতে এই ভিডিঅ'টোত সম্পূৰ্ণকৈ উৰিয়াম ঘাটৰ যোনসমূহ দৃশ্য, এইবিলাক আপোনালোকক একে কোবে ভিডিঅ'সমূহ দি দিয়া নাই। আচলতে একে কোবে যদি দি দিওঁ নহয়, এটা ভিডিঅ' 1 ঘণ্টা 2 ঘণ্টা 3 ঘণ্টা পৰ্যন্ত হৈ যায়। সেইটো কাৰণে আপোনালোকক একে কোবে দিব পৰা নাই। আপোনালোকে নেক্সট ভিডিঅ'টো চাব। নেক্সট ভিডিঅ'টো চালেহে উৰিয়াম ঘাটৰ উচ্ছেদিত হোৱা যোনসমূহ বাসগৃহ বা উচ্ছেদিত হোৱা যোনবিলাক ঘৰ আপোনালোকে দেখি আছে স্ক্ৰীণত, তো এইসমূহ দৃশ্যই আপোনালোকে দেখিবলৈ পাব। ভিডিঅ'টো চাই থাকিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, চেনেল ছাবস্ক্ৰাইব কৰি দিব। নেক্সটতে ইয়াৰ ছেকেণ্ড পাৰ্ট ভিডিঅ'টোত আপোনালোকে উৰিয়াম ঘাটৰ সম্পূৰ্ণ দৃশ্যসমূহ দেখিবলৈ পাব, চাবলৈ পাব। ঠিক আছে, নেক্সট ভিডিঅ'টো আপোনালোকে চাবলৈ নাপাহৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।